আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ আৰু শিৱসাগৰ জিলা অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ সহযোগত আজি আমি ড্ৰাগছমুক্ত এখন সমাজ আমাক লাগে। আমি সেইকাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচীটো লৈছোঁ। আমি যিহে শিৱসাগৰ জিলা এখন ঐতিহাসিক সাংস্কৃতিক জিলা হয়, সেই শিৱসাগৰ জিলাখনত আজি ড্ৰাগছ ব্যৱসায় ভৰি পৰিছে। সেইকাৰণে আমাক ড্ৰাগছমুক্ত এখন সমাজ লাগে। যিয়ে ড্ৰাগছ ব্যৱসায় কৰিছে তেওঁলোকক উচিত শাস্তি দিব লাগে। যিবিলাকে খাইছে তেওঁলোককহে ধৰিছে, মেইন যিখিনিয়ে খাইছে আৰু আৰক্ষী প্ৰশাসনে ধৰিছে সেইখিনিৰ পৰা কোন আচল গুৰিটো উলিয়াব লাগে। কোনে এই ব্যৱসায়টো কৰিছে, যিয়ে এই ব্যৱসায়টো কৰিছে তেওঁলোকক 7 বছৰ কাৰাদণ্ড দিব লাগে। তেতিয়াহে এই ড্ৰাগছ ব্যৱসায় বন্ধ হ'ব। আমাক এখন মুক্তি সমাজ লাগে। আজি উঠি অহা প্ৰজন্ম ভৱিষ্যত আছে। যদি এই শিৱসাগৰ জিলাতেই নহয় সকলোতে এই ড্ৰাগছ ব্যৱসায় ভৰি পৰিছে। কিন্তু যদি এনেকৈ ড্ৰাগছ ব্যৱসায় উঠি অহা প্ৰজন্ম ধ্বংস হৈছে, বহুতৰ ঘৰ দুৱাৰ নিজৰ মাকক পিতেকে মাৰ্ডাৰ কৰিছে, বাপেকক মাৰ্ডাৰ কৰিছে, তেনেকুৱা যদি হয় তেতিয়াহ'লে এই ড্ৰাগছ গোটেই অঞ্চলটো আমাৰ শিৱসাগৰত এতিয়া য'তে ত'তে ড্ৰাগছ ওলাই পৰিছে। কিয়নো আমাৰ উচিত যিটো ঘাটি আছে শিৱসাগৰ জিলাতেই নহয় অল অসমত যি ড্ৰাগছ ব্যৱসায় আছে, যাতে আমাৰ চৰকাৰে এইখিনি আমাৰ মুখ্যমন্ত্ৰীকো ডাঙৰীয়াকো আমি এইখিনি ক'ব বিচাৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি। যিহেতু ড্ৰাগছ ব্যৱসায় যদি ধৰি এনেকৈ খোৱাকেইটাইহে আমাৰ ধৰা হৈছে, মেইন গুৰিটো যিকেইটাই খাইছে তেওঁলোকক প্ৰশাসনে ধৰিছে। তেওঁলোকৰ দ্বাৰাই তোমালোকে এইখিনি ক'ৰ পৰা আনিছা সেইখিনি উচিত তেওঁলোকৰ পৰা তদাৰক লৈ ব্যৱসায়খিনিক যিখিনি ড্ৰাগছ ব্যৱসায় সেইখিনিক ধৰিলেহে আচল তথ্য ওলাব। তেওঁলোকক যদি 7 বছৰ কাৰাদণ্ড দিয়ে তেতিয়াহে ড্ৰাগছ মুক্ত হ'ব। কিন্তু খোৱাকেইটা পাইছে কিন্তু আকৌ ধৰি এৰি দিছে, তেনেকৈ নহ'ব। তেহেঁতৰ পৰা জবাবদিহি ল'ব লাগিব। এইখিনি ক'ৰ পৰা আহিছে, কি হ'ল, আচল ঘাটি উচ্ছেদ কৰিব লাগিব। তেতিয়াহে আমাৰ এখন সুন্দৰ ড্ৰাগছমুক্ত সমাজ গঢ়ি উঠিব। সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ ড্ৰাগছমুক্ত সমাজ লাগে। সকলো ঘৰ দুৱাৰত শান্তি লাগে। মাক বাপেকক নমনা হৈছে, ড্ৰাগছ খাই কি কৰিছে সেইখিনি নাজানে। সেইকাৰণে আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, আজি আমি এখন আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়কো ড্ৰাগছৰ ওপৰত এখন আমি স্মাৰ্ট দিবলৈ আহিছোঁ, যাতে আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ে যাতে এইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বুলি আহি আমি এই প্ৰতিবাদ কাৰ্যসূচীটো লৈ আমাৰ আয়ুক্ত মহোদয়ক এখন আমি প্ৰতিবেদন দাখিল কৰিম, যাতে ছাৰে এইখিনি উচিত বিচাৰ কৰি এখন আমাক ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ দিব বুলি অনুৰোধ জনাইছোঁ। আমাৰ বৰ্তমান অৱস্থাটো সমাজখনত ড্ৰাগছেৰে ভৰি পৰা এখন সমাজ হিচাপে পৰিগণিত হৈছে। গতিকে ড্ৰাগছ ব্যৱসায়ীসকলক প্ৰশাসনে ধৰে আৰু এৰি দিয়ে, আৰু তেওঁলোকে আকৌ সেই ব্যৱসায়ত লিপ্ত হয়। গতিকে এনেদৰে যদি থাকে তেতিয়াহ'লে আমি কোনো ধৰণে এখন ড্ৰাগছমুক্ত সমাজ গঢ়িব নোৱাৰিম। আৰু লগতে আমাৰ নৱপ্ৰজন্মসকল ড্ৰাগছ খাই মৃত্যুৰ মুখত পৰাৰ পৰিলক্ষিত হৈছে আমাৰ। গতিকে আজি আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ আহি ইয়াত থিয় হৈছোঁ। ডিচি ছাৰৰ লগত আমি যোগাযোগ কৰিব বিচাৰিছোঁ যে তেখেতক এখন আবেদন দিব বিচাৰিছোঁ, তেখেতে যাতে ড্ৰাগছ ব্যৱসায়ীৰ পক্ষত এখন দৃষ্টান্তমূলক শাস্তি বিহিত কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অসমত যি ড্ৰাগছ ব্যৱসায় চলি আছে সেই ড্ৰাগছ ব্যৱসায় বন্ধ কৰি আমাৰ নৱপ্ৰজন্মসকলৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ পদক্ষেপ গ্ৰহণ কৰক, এইটোৱে আমি বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।